Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আমি পেৰিমিটাৰৰ ওপৰত বহুতখিনি প্ৰবলেম সলভ কৰিলোঁ, বহুতখিনি কনসেপ্টৰ কথা ডিসকাস কৰিলোঁ। তো তাৰে বেসিছত আজি এটা সেকেন্ড নম্বৰ অফ কুইজ আৰম্ভ কৰিম। So let us begin. First question. Hannah plans to build 3 cricket courts in a local park. তো হেনা কি কৰিব বিচাৰিছে তিনটা ক্ৰিকেট কোৰ্ট বনাব বিচাৰিছে এটা লোকেল পাৰ্কত she will build a fence around the whole area আৰু গোটেই পাৰ্কৰ চাৰিওফালে কি কৰিব তাই ফেন্সিং কৰিব এতিয়া ইয়াতে আমাক দিয়া আছে যে এটা ৰেক্টেংগুলাৰ যোনটো লেংথ হৈছে 30 মিটাৰ আৰু উইথ হৈছে 11 মিটাৰ তো টোটেল কিমান ফেন্সিং কৰিবলৈ কিমান লাগিব ইন আদাৰ ওয়াৰ্ডছ পেৰিমিটাৰ হতিছে তো আমি এতিয়া কি কৰিম যেহেতু আমি জানো তিনটা ৰেক্টেংগল সেম টু সেম হয় তাৰমানে তিনটা কোৰ্ট সেম টু সেম হয় তেনেহলে এটো আমাৰ 11 হ'ব এটো 11 মিটাৰ হ'ব তো গোটেই তিনটাই 11 মিটাৰ হ'ব তাৰ পিছত এইটো কি হ'ব এইটো হৈ যাব আমাৰ 30 মিটাৰ ফাইন এতিয়া আমি জানো এইটো যদি ৰেক্টেংগুলাৰ হয় ইয়াৰ অপোজিট সাইডটো ইকুৱেল হয় এই ৰেক্টেংগুলাৰ এই অপোজিট সাইড দুটা ইকুৱেল হ'ব তো তাৰ মানে এইটো হ'ব 11 মিটাৰ 11 মিটাৰ তো আমি গোটেই কেইটাক এড কৰি দিম এতিয়া আমি তাৰ পিছত কি পাম টোটাল পেৰিমিটাৰটো পাই যাম তো আমি এটা কাম কৰো 11 + 11 লিখি লওঁ 11 + 11 + 11 হৈ গ'ল তাৰ পিছত এই 30 কাৰণে হৈ গ'ল +30 তাৰ পিছত তলত তিনটা 11 আছে +11 + 11 + 11 আৰু এটা 30 বাছি গ'ল যোনটো এইটো হৈ গ'ল তো 30 মিটাৰ ঠিক আছে তো 11 + 11 হৈ যাব আমাৰ 22 ঠিক আছে নেক্সট 30 টো আমি পিছত কৰিম a11 আৰু a11 এড কৰি দিম আমি পাম 22 তাৰ পিছত এই দুটা 11 ক এড কৰিলে আমি পাম 22 প্লাস 30 + 30 হৈ যাব আমাৰ 60 তো 22 + 22 এড কৰিলে আমি পাম 44 প্লাস 22 আৰু 60 এড কৰিলে আমি পাম 82 ঠিক আছে ফাইনালি এই দুটা এড কৰি দিও সো 4 + 2 হৈ যাব 6 8 + 4 হৈ যাব 12 তাৰ মানে 126 মিটাৰ হৈ যাব লাগে আমাৰ ফাইনাল আনসাৰ 126 আমাক কৈছে হাউ মাচ ফেন্সিং তো আমি কম 126 মিটাৰস ওকে নেক্সট কোৱেশ্চন A triangle has a perimeter of 24 meter. All three sides are of same length. What is the length of one side of the triangle? তো আমাক এটা triangle দিছে triangular তিনটা সাইড সেম টু সেম ইকুৱেল হয় আৰু তিনটা সাইডক যেতিয়া আমি এড কৰিম আমি পেৰিমিটাৰ যোনটো পাই যাম হেতু হৈছে 24 মিটাৰ তো আমি জানো 3 সাইডস সক যদি ইচ সাইডৰ মেজাৰমেন্টৰ লগত মাল্টিপ্লাই কৰি দিও তেনেহলে আমি পাই যাম 24 মিটাৰ এতিয়া 3 টেবুলত 3 কাৰ লগত মাল্টিপ্লাই কৰিলে 24 আহিব আমি জানো হেতু হৈছে 8 তো তাৰ মানে ইচ সাইড হৈ যাব লাগে আমাৰ 8 মিটাৰ আৰু আমি ভেৰিফাই কৰি লব পাৰো 8 মিটাৰ এই তিনিবাৰ যদি এড কৰি দিও তেনেহলে আমি পাম 24 তো তাৰ মানে লেংথ অফ ওৱান সাইড কৈছে তো ওৱান সাইড হৈ যাব আমাৰ 8 মিটাৰস ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চন টু লৈ The following figure is made of a triangle and a rectangle. All of the sides of the triangle are of the same length. What is the perimeter of the figure? ঠিক আছে perimeter ওলাব লাগে তো এই triangular গোটেইখিনি সাইড ইকুৱেল হয় তো এটো যদি 5 হৈ গ'ল এটো হৈ যাব আমাৰ 5 ঠিক আছে এই ভিতৰটো 5 হৈ যাব বাট এটো আমাৰ দৰকাৰে নাই বিকজ perimeterটো আমি বাহিৰৰ বাউণ্ডাৰীটোহে ক্যালকুলেট কৰো এতিয়া আমি চাম এই ৰেক্টেংগলটো এটো যদি 23 হয় তেনেহলে তাৰ অপোজিট সাইডটো হৈ যাব 23 সেন্টিমিটাৰ ফাইন তো এতিয়া আমি কি কৰিব পাৰিম গোটেইটো আমি পেৰিমিটাৰ ইজিলি ক্যালকুলেট কৰিব পাৰিম তো a5 আৰু a5 এড কৰি দিম 5 + 5 প্লাস এফালে আছে 23 প্লাস a5 প্লাস 23 ঠিক আছে তো 5 + 5 10 10 + 5 হৈ গ'ল আমাৰ 15 প্লাস এফালে 23 + 23 আছে তো এড কৰিলে আমি পাম 46 তো এতিয়া এই দুটা এড কৰি দিও তো 6 + 5 হৈ যাব আমাৰ 11 1 কেৰি 4 + 1 5 কেৰি ওভাৰ লগত মিলিপ্লাই হৈ যাব 61 তো তাৰ মানে ইয়াৰ টোটাল বাউণ্ডাৰীটো হৈ যাব পেৰিমিটাৰ হৈ যাব 61 সেন্টিমিটাৰ ওকে নেক্সট কোৱেশ্চন The perimeter of the figure is 24 centimeter. এইটো কোৱেশ্চনটো আমি বহুত বাৰ কৰিছো তো ষ্টিল আমি কৰি লব পাৰিম তো আমি কি কৰিম গোটেইকেইটা সাইড এড কৰি দিম 6 প্লাস ড্যাশ এটো আমি নেজানো প্লাস 4 প্লাস a4 প্লাস a4 প্লাস a5 সেন্টিমিটাৰ আৰু গোটেইকেইটা সাম আহিছে 24 ঠিক আছে ড্যাশটো আমি ৰাখি দিও তো 4 + 4 হৈ গ'ল আমাৰ 8 6 প্লাস 5 হৈ গ'ল আমাৰ 11 আৰু 8 হৈ যাব আমাৰ 19 = 24 তো 19 ৰ লগত কি এড কৰিলে 24 আহিব আমি জানো হেতু হৈছে আমাৰ 5 19 + 5 হৈছে 24 তাৰ মানে এই মিসিং সাইডটো হৈ যাব 5 সেন্টিমিটাৰ তো আমি ইয়াতে 5 নোট কৰি লম
ঠিক আছে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ লুলু হেজ exactly enough fencing to go around a rectangular garden তো লুলুৰ তাত কি আছে ফেন্সিং আছে তো অলপ মানে এনাফ ফেন্সিং আছে তো পুৰা এটা ৰেক্টেংগুলাৰ গাৰ্ডেনৰ আশে পাশে যাবলৈ কাৰণে মানে চাৰিওফালে যাবলৈ কাৰণে তো এইটো হৈ গৈছে এটা ৰেক্টেংগল তাই কৈছে that she has 40 meters of fencing তো টোটেল ফেন্সিং যোনটো হৈছে ইয়াৰ পৰা আৰম্ভ কৰি ইয়াৰলৈকে ঘূৰি পকি আহি পেলাই আকৌ এইখিনি পজিশ্যনলৈ 40 মিটাৰ্ছ হৈছে তাৰমানে পেৰিমিটাৰ দিয়া হৈছে 40 মিটাৰ্ছ আৰু কৈছে গাৰ্ডেন ইজ 8 মিটাৰ্ছ ৱাইড তো এই গাৰ্ডেনটো 8 মিটাৰ বুলি কৈছে ঠিক আছে ফাইন ধৰিলোঁ এইটোৱে 8 মিটাৰ ৱাইড হয় তাৰমানে একচুৱেলি এইটো 8 মিটাৰ হয় এইটো নহয় তো এইটো যদি 8 মিটাৰ হয় তেনেহ'লে এইটো 8 মিটাৰ হ'বই হ'ব অপজিট ছাইড ইকুৱেল আমাক সুধিছে লেংথ কি হ'ব তাৰমানে এই লেংথটো কি হ'ব তো আমি জানো 8 প্লাছ 8 প্লাছ ডেছ এইটোৱে হৈ যাব লাগে ইকুৱেলছ টু পেৰিমিটাৰ 40 এতিয়া 8 প্লাছ 8 হৈ গ'ল আমাৰ 16 প্লাছ ডেছ ইকুৱেলছ টু 40 এতিয়া 16ৰ লগত কি নাম্বাৰ এড কৰিলে 40 আহিব তো আমি জানো 16ৰ লগত যদি আমি 24 এড কৰোঁ তেনেহ'লে আমাৰ চাম আহিব 40 ভেৰিফাই কৰি লোৱা ঠিক আছে তাৰমানে এই ছাইড আৰু এই ছাইডটোক যদি আমি এড কৰি দিওঁ তেনেহ'লে আমাৰ আহিব 24 ঠিক আছে সেইটোৱে কৈছে 60 প্লাছ 24 আমি এই 16 প্লাছ 24 ইকুৱেলছ টু 40 তাৰমানে এইটো ছাইড লেংথ আৰু এইটো এড কৰিলে আমি 24 পাম বাট এটা ছাইড কি হ'ব যেহেতু বোথ ছাইডছ ইকুৱেল তেনেহ'লে 24 আধা ল'ব লাগিব তেনেহ'লে এইটো আমাৰ 12 মিটাৰ হৈ যাব এইটো 12 হৈ গ'লে এইটো 12 মিটাৰ হৈ যাব ত' তেতিয়াহে আমি 12 প্লাছ 12 24 পাম ত' তাৰমানে আমাৰ লেংথ হৈ যাব 12 মিটাৰ্ছ ফাইন ত' এইটোৱে আছিলে আমাৰ আজিৰ কুইজটো চ' আমি ছাকচেছফুলি কুইজ নাম্বাৰ 2 কমপ্লিট কৰিলোঁ চ' নেক্সট ছেশ্যনটো আমাৰ এটা নতুন লেচন হ'ব এৰিয়াৰ ওপৰত চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ